অফুৰন্ত সমন্বয়ৰ অসমীয়া সংস্কৃতিক তুলুঙা মন্তব্য কৰা এচাম মানুহৰ বিৰুদ্ধে এয়া আমাৰ তীব্ৰ প্ৰতিক্ৰিয়া। আকৌ এবাৰ সমগ্ৰ অসমবাসীৰ লগতে আপোনাৰ দৰে সংস্কৃতিক তুলুঙা মন্তব্য কৰা এচাম মানুহক দেখুৱাই দিম অসমীয়া সংস্কৃতিৰ পৰিসৰ কিমান বহল। আপোনাৰ চাহ অসহায় মানুহজনীয়ে আমাৰ ওচৰত কিবা সহায় বিচাৰি আহিছিল, তাকো আজি আপুনি এনেদৰে অপমান কৰি পঠালে। সমাজে যদি আপোনাৰ চৰিত্ৰৰ কথা গম পায়, সমাজত কিবা নিজস্বতা বুলি থাকিবনে? মা, অ মা, মা, তহঁত বাপেৰ পুতেৰক কিবা কথা কৈ লাভ আছে জানো? যোৱা যোৱা, তুমি সেই পাকঘৰতে কাম লাগাগে যোৱা। ময়ো যাওঁ, এই বাঁহ এটাকে লৈ আহোঁগে। তই সেই মাৰক কথা বেছি হৈ নাথাকিবি। লাচিতে গঢ় দি যোৱা আমাক সেই সোণৰ অসমখন নালাগে। ভূপেন দাই গঢ়ি থৈ যোৱা আমাক এই ৰূপৰ অসমখন নালাগে। মই আজি আই মাতৃৰ চৰণত ধৰি শপত খাই কৈছো, আমাৰ এই সোণোৱালী পথাৰখন আমি সজীৱ কৰি ৰাখিম। এই মানুহবোৰে ইমান জনাৰ পিছতো জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন দাই গঢ়ি থৈ যোৱা অসমীয়া সংস্কৃতিবোৰ কিয় বাৰে বাৰে অপমান কৰে বাৰু? মানুহবোৰে কিয় নুবুজে যে আমাৰ সমন্বয় সংস্কৃতিৰ পথাৰখন চেকা লগাই কেতিয়াও দুখৰ কৰি তুলিব নালাগে।